তেওঁৰ বাবে মই পুনৰ্জন্ম লাভ কৰিছিলো। তেওঁ মোৰ জন্মদাতা পিতৃতকৈ ঊৰ্ধত আছিল। এই মন্তব্য এগৰাকী যুৱতীৰ। তেওঁ কৈছে অসমীয়াৰ হিয়াৰমঠু জুবিন গাৰ্গৰ কথা। নিৰ্যাতনৰ বলি হোৱা 15 বছৰীয়া এগৰাকী কিশোৰীক উদ্ধাৰ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গে পুনৰ জন্ম দিছিল। 2014 চনৰ এটা দিনত টংলাৰ পৰা জুবিন গাৰ্গে অনুষ্ঠান কৰি ঘূৰি অহাৰ সময়ত নিশা নিৰ্যাতিতা কিশোৰীগৰাকীক উদ্ধাৰ কৰি ন্যায় দিয়াৰ বাবে শেষ দিনলৈ যুঁজ দি গ'ল। আৰ্থিকভাৱে দুৰ্বল এটি জনজাতীয় পৰিয়ালৰ কিশোৰীগৰাকী গুৱাহাটী মহানগৰীৰ চানমাৰী এটা পৰিয়ালৰ বন কৰা ছোৱালী হিচাপে আছিল। কিশোৰীগৰাকীৰ ঘৰৰ মালিকৰ শাৰীৰিক আৰু যৌন নিৰ্যাতন সহ্য কৰিব নোৱাৰি নিশা ঘৰৰ পৰা পলাই আহিছিল। কিশোৰীগৰাকীক পথৰ পৰা টানি আজৰি ঘৰলৈ পুনৰ উভতাই নিয়াৰ চেষ্টা কৰি থকা সময়তে জুবিন গাৰ্গ সেই স্থানত উপস্থিত হৈছিল। বাহনখন সেই স্থানত ৰখাই আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰি লগে লগে চানমাৰী থানালৈ লৈ যায় জুবিন গাৰ্গে। তাৰ পাছতেই অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জুবিন গাৰ্গে। ভুক্তভোগীগৰাকীয়ে এই সন্দৰ্ভত কয় যে তেওঁ জুবিন গাৰ্গে মোক পুনৰ জন্ম দান কৰিছিল। মই তেওঁক পাপা বুলি মাতিছিলো। মই যেতিয়াই তেওঁক জুবিন দা বুলি মাতিছিলো তেতিয়াই তেওঁ মোক কৈছিল, দাদা বুলি নহয়, পাপা বুলি মাতিবি মোক। তই মোৰ ছোৱালী। তেওঁ মোৰ জন্মদাতা পিতৃতকৈও ঊৰ্ধত আছিল। তেওঁ লগতে কয় যে তেওঁৰ মৃত্যুৰ কথা মই মানি ল'ব পৰা নাই। মই আজি ঘৰ সংসাৰ পাতিব পাৰিছো তেওঁৰ কাৰণেই। তেওঁ মোক উদ্ধাৰ কৰাৰ পাছতেই 2019 চনত তেওঁক লগ পাইছিলো। শিশু গৃহৰ পৰা ওলোৱাৰ পাছতেই তেওঁ মোক ঘৰলৈ লৈ গৈছিল যদিও মই নাথাকিলো। মই বিহু প্ৰগ্ৰেমবোৰত যাম বুলি ক'লে মোক লগত লৈ গৈছিল। মোৰ ঘৰৰ ভাড়া আৰু যি প্ৰয়োজন হৈছিলে মোক সহায় কৰিছিল। 2023 বিবাহ সূত্ৰে গুৱাহাটীৰ পৰা গুচি আহিলো। মোৰ 2 বছৰীয়া সন্তান এটা আছে। সন্তানটো জন্ম হোৱাৰ সময়তো তেওঁ হাস্পতালৰ খৰচ বহন কৰিছিল। মই বৰ্তমান যিটো চিলাই মেচিনেৰে কাপোৰ চিলাই উপাৰ্জন কৰি আছো সেই মেচিনটো তেওঁৱেই দিছিল। 20 আগষ্টত শেষবাৰৰ বাবে তেওঁৰ লগত কথা পাতিছিলো। এই সমগ্ৰ ঘটনাটোত উৎসাহ নামৰ এটা শিশু অধিকাৰ সংস্থাইও সেই সময়ত আইনী সহায় আগবঢ়াইছিল। সেই কিশোৰীগৰাকী এদিন ৰাতি মালিকৰ ঘৰৰ পৰা পলাই গৈছিল। সেই সময়ত পথত এখন বাহন হঠাতে ৰৈ গৈছিল। তাতেই আছিল জুবিন দা। শিশুটিক উদ্ধাৰ কৰি চানমাৰীত গোচৰ দিয়ে। সেইদিনাই জুবিন দাই কিশোৰীগৰাকীক উদ্ধাৰ নকৰিলে হয়তো আজি তাই জীয়াই নাথাকিলে হয়। তেওঁৰ বাবে মই পুনৰ্জন্ম লাভ কৰিছিলো। তেওঁ মোৰ জন্মদাতা পিতৃতকৈ ঊৰ্ধত আছিল। এই মন্তব্য এগৰাকী যুৱতীৰ। তেওঁ কৈছে অসমীয়াৰ হিয়াৰমঠু জুবিন গাৰ্গৰ কথা। নিৰ্যাতনৰ বলি হোৱা 15 বছৰীয়া এগৰাকী কিশোৰীক উদ্ধাৰ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গে পুনৰ জন্ম দিছিল। 2014 চনৰ এটা দিনত টংলাৰ পৰা জুবিন গাৰ্গে অনুষ্ঠান কৰি ঘূৰি অহাৰ সময়ত নিশা নিৰ্যাতিতা কিশোৰীগৰাকীক উদ্ধাৰ কৰি ন্যায় দিয়াৰ বাবে শেষ দিনলৈ যুঁজ দি গ'ল। আৰ্থিকভাৱে দুৰ্বল এটি জনজাতীয় পৰিয়ালৰ কিশোৰীগৰাকী গুৱাহাটী মহানগৰীৰ চানমাৰী এটা পৰিয়ালৰ বন কৰা ছোৱালী হিচাপে আছিল। কিশোৰীগৰাকীৰ ঘৰৰ মালিকৰ শাৰীৰিক আৰু যৌন নিৰ্যাতন সহ্য কৰিব নোৱাৰি নিশা ঘৰৰ পৰা পলাই আহিছিল। কিশোৰীগৰাকীক পথৰ পৰা টানি আজৰি ঘৰলৈ পুনৰ উভতাই নিয়াৰ চেষ্টা কৰি থকা সময়তে জুবিন গাৰ্গ সেই স্থানত উপস্থিত হৈছিল। বাহনখন সেই স্থানত ৰখাই আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰি লগে লগে চানমাৰী থানালৈ লৈ যায় জুবিন গাৰ্গে। তাৰ পাছতেই অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জুবিন গাৰ্গে। ভুক্তভোগীগৰাকীয়ে এই সন্দৰ্ভত কয় যে তেওঁ জুবিন গাৰ্গে মোক পুনৰ জন্ম দান কৰিছিল। মই তেওঁক পাপা বুলি মাতিছিলো। মই যেতিয়াই তেওঁক জুবিন দা বুলি মাতিছিলো তেতিয়াই তেওঁ মোক কৈছিল, দাদা বুলি নহয়, পাপা বুলি মাতিবি মোক। তই মোৰ ছোৱালী। তেওঁ মোৰ জন্মদাতা পিতৃতকৈও ঊৰ্ধত আছিল। তেওঁ লগতে কয় যে তেওঁৰ মৃত্যুৰ কথা মই মানি ল'ব পৰা নাই। মই আজি ঘৰ সংসাৰ পাতিব পাৰিছো তেওঁৰ কাৰণেই। তেওঁ মোক উদ্ধাৰ কৰাৰ পাছতেই 2019 চনত তেওঁক লগ পাইছিলো। শিশু গৃহৰ পৰা ওলোৱাৰ পাছতেই তেওঁ মোক ঘৰলৈ লৈ গৈছিল যদিও মই নাথাকিলো। মই বিহু প্ৰগ্ৰেমবোৰত যাম বুলি ক'লে মোক লগত লৈ গৈছিল। মোৰ ঘৰৰ ভাড়া আৰু যি প্ৰয়োজন হৈছিলে মোক সহায় কৰিছিল। 2023 বিবাহ সূত্ৰে গুৱাহাটীৰ পৰা গুচি আহিলো। মোৰ 2 বছৰীয়া সন্তান এটা আছে। সন্তানটো জন্ম হোৱাৰ সময়তো তেওঁ হাস্পতালৰ খৰচ বহন কৰিছিল। মই বৰ্তমান যিটো চিলাই মেচিনেৰে কাপোৰ চিলাই উপাৰ্জন কৰি আছো সেই মেচিনটো তেওঁৱেই দিছিল। 20 আগষ্টত শেষবাৰৰ বাবে তেওঁৰ লগত কথা পাতিছিলো। এই সমগ্ৰ ঘটনাটোত উৎসাহ নামৰ এটা শিশু অধিকাৰ সংস্থাইও সেই সময়ত আইনী সহায় আগবঢ়াইছিল। সেই কিশোৰীগৰাকী এদিন ৰাতি মালিকৰ ঘৰৰ পৰা পলাই গৈছিল। সেই সময়ত পথত এখন বাহন হঠাতে ৰৈ গৈছিল। তাতেই আছিল জুবিন দা। শিশুটিক উদ্ধাৰ কৰি চানমাৰীত গোচৰ দিয়ে। সেইদিনাই জুবিন দাই কিশোৰীগৰাকীক উদ্ধাৰ নকৰিলে হয়তো আজি তাই জীয়াই নাথাকিলে হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।